মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিম্ন ৰুচিসম্পন্ন কিছুমান কথা বতৰাই মনত আঘাত দিয়ে বা মনত কিছুমান কথা আমি নোকোৱাকৈ থাকিব নোৱাৰো। তেখেতে যেতিয়া মানে গীৰ গাই 90 গৰাকী গীৰ গাই চুৰ হৈছে, চুৰ হোৱাৰ লগত যেতিয়া গম পাই গ'ল যে চুৰি কৰা ব্যক্তিসকল তেওঁৰ কেবিনেট মন্ত্ৰীৰে মানে এগৰাকী কেবিনেটখনৰ এগৰাকী মন্ত্ৰী, লগতে তেওঁৰে কিছুমান সাংগপাংগ কিছুমান বিধায়কে যেতিয়া চুৰি কাণ্ডত জড়িত হৈ থকা গম পালে, তেতিয়া গীৰ গাইক লৈ যেতিয়া সমগ্ৰ অসমৰ মানুহে যেতিয়া প্ৰশ্ন কৰিবলৈ ধৰে যে গীৰ গাই কিয় জনপ্ৰতিনিধিয়ে চুৰ কৰিব বা গৰু চুৰ কৰিব, এনেকুৱা শব্দবিলাক যেতিয়া ব্যৱহাৰ কৰিলে তেওঁ খবৰ ধৰিছিলে যে ঠিক আছে, তেওঁলোকেতো পঠাই দিছে, যদি কংগ্ৰেছৰ দিনত হ'লে কংগ্ৰেছৰ দিনত কাটি কাটি কংগ্ৰেছে খাই দিলে হয় বা এনেকৈ কথা তেওঁলোকে কৈছে। মই হিমন্ত বিশ্ব শৰ্মাক চিধা প্ৰশ্ন এটা কৰিব বিচাৰিছো যে কংগ্ৰেছত থাকোঁতে আপুনি তেনেকুৱা খাদ্য ভক্ষণ কৰিছিল নেকি, সেই কথা স্পষ্ট কৰক প্ৰথমতে। দ্বিতীয় কথাটো হৈছে কি, আজি এগৰাকী মন্ত্ৰী ৰঞ্জিত দাসে কৈছে ধুবুৰীত গৌৰৱ গগৈ ডাঙৰীয়া প্ৰৱেশ নিষিদ্ধ। বৰাকত কেইগৰাকীমান ব্যক্তিয়ে কৈছে যে বৰাকত মানে গৌৰৱ গগৈ ডাঙৰীয়া নিষিদ্ধ। কিহৰ কাৰণে? এই কাৰণে নেকি যে গৌৰৱ গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুৰ্নীতি উদুগাই দিছে নে এই কাৰণে যে গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ এই যে চাৰিওফালে যে অগাধ যে সম্পত্তি দুৰ্নীতিৰ পাহাৰ কৰিছে, এইবিলাক কথা মানে সংসদৰ মজিয়াৰ পৰা আৰম্ভ কৰি চাৰিওফালে উদঙাই দিছে, তাৰ কাৰণে নে এই কাৰণে যে গৌৰৱ গগৈ ডাঙৰীয়া ভৱিষ্যতে মুখ্যমন্ত্ৰী হৈ গৈ আছে, তাক বাধা দিয়াৰ কাৰণে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰৰচনাত আপোনালোকে এইবিলাক কৰিছে, সেই কথা স্পষ্ট কৰক। মই ৰঞ্জিত দাস ডাঙৰীয়াক ক'ব বিচাৰিছো যে গীৰ গাই চুৰি কৰিছে আপোনালোকৰ কেবিনেটৰ এগৰাকী মন্ত্ৰীয়ে, আৰু আপোনালোকৰে সতীৰ্থ বিধায়কে যদি দম আছে, যদি সাহস আছে, অসম বিধানসভাৰ মজিয়াত এই মানে গৰুচৰ কৰা মন্ত্ৰী গৰুচৰ বিধায়কক প্ৰৱেশ নিষিদ্ধ কৰক যদি দম আছে। আৰু বাকী বৰাকত যিগৰাকী ব্যক্তি বা যিগৰাকী ব্যক্তিয়ে কৈছে যে মানে গৌৰৱ গগৈ ডাঙৰীয়াক নিষিদ্ধ কৰিব লাগে, তাত তেওঁলোকক মই আপোনালোকক কৈছো যেতিয়া গীৰ গাই চুৰ কৰিছে মন্ত্ৰী এগৰাকীয়ে, যেতিয়া গীৰ গাই চুৰ কৰিছে বিধায়ক বিলাকে, যেতিয়া মন্ত্ৰীৰ পত্নীয়ে যেতিয়া চাৰিওফালে যে বিঘাই বিঘাই যে মাটি কিনি আছে, সেই সময়ত আপোনালোক ক'ত গৈছিল? কিয় নিমাত হৈ আছিলে? যেতিয়া ৰাজহুৱা ধন 50 লাখ টকাকৈ ৰাজসাহাৰ্য লোৱাৰ নামত মন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য লৈছিল, তেতিয়া আপোনালোকে ক'ত আছিল? যেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ গোপালক বিলাকৰ পেটত লাট মাৰি যে এইবিলাকে যে ধন আত্মসাৎ কৰি আছে, ৰাইজৰ ধন আত্মসাৎ কৰি আছে, সেইখিনি সময়ত আপোনালোক ক'ত আছিলে? যেতিয়া গীৰ গাই চুৰ কৰি আছে, মানে গীৰ গাই চুৰ কৰি চৰকাৰী ধন ভৰাট কৰিছে, তেতিয়া আপোনালোক ক'ত আছিল? যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে চাহ বাগিচা কিনিছিল, ৰিজৰ্ট কিনিছে, বিঘাই বিঘাই চাৰিওফালে মাটি কিনি দুৰ্নীতিৰ অগাধ সম্পত্তি গঢ়িছিল, সেইখিনি সময়ত আপোনালোক ক'ত আছে? সেইখিনি কথা স্পষ্ট কৰিব আপোনালোকে। তাৰপিছত আপোনালোকে কাক নিষিদ্ধ কৰে সেইটোহে কথা আপোনালোকে ক'ব। যদি দম আপোনালোককো কৈছো, যদি সঁচাকৈ ৰাইজৰ ওচৰত আছে, যদি সঁচাকৈ ৰাইজৰ কথা চিন্তা কৰে, তেতিয়া তেনেকুৱা ব্যক্তিক নিষিদ্ধ কৰিবলৈ সাহস কৰক, যিবিলাক ব্যক্তিয়ে ৰাজহুৱা ধন হ্ৰাস কৰিছে, যিবিলাক ব্যক্তিয়ে ৰাইজৰ সম্পত্তি তেওঁলোকৰ নিজৰ নামত কৰাৰ নামত তেওঁলোকে দুৰ্নীতিৰ পখা মেলি আছে, তেওঁলোকক পাৰিলে যদি নিষিদ্ধ কৰক। এইখিনি কথা কোৱাৰ কাৰণে আচলতে মই লাইভত আহিলো। দুটা কথা পুনৰবাৰ ক'লো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰক, তেওঁ যেনেকৈ কৈছে কংগ্ৰেছে হ'লে এই গীৰ গাইবিলাক খাই পেলালে, তেতিয়াহ'লে আপুনি সেই সময়ত তেনেকুৱা কিবা খাদ্য ভক্ষণ কৰিছিল নে কওক। আৰু আপোনাৰ যিবিলাকে নিষিদ্ধ কৰাৰ কথা কৈছে, আপোনালোকে নিষিদ্ধ কাক কৰিব লাগে আপোনালোকে ভালকৈ মন মগজু সুধি অন্তৰাত্মা সুধি আপোনালোকে কওক যে নিষিদ্ধ কৰিব কাক লাগিছিল? গীৰ গাই চুৰ কৰা সেই মন্ত্ৰী বা বিধায়কসকলক নে ৰাইজৰ হৈ কাম কৰি থকা ব্যক্তিগৰাকীক নিষিদ্ধ কৰিব লাগে? সেই কথা আপোনালোকে স্পষ্ট কৰক।